মোৰ নাম শ্ৰী দাৰা চৌহান। মই বুঢ়াপাৰা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে কাম কৰি আছোঁ আৰু আজৰি সময় পালে মই মৌ বাহত লাগো। অসুবিধা অলপ হয়, সময়ৰ অভাৱ, বহুত সময় অভাৱ। আজিকালি স্কুলৰ বিদ্যালয়ৰ কাম বহুত থাকে, সেইটো শেষ কৰি বিদ্যালয়ৰ কাম শেষ কৰাৰ পিছতহে মই ইয়াত আহিব পাৰোঁ। কিমান বছৰ হ'ল কাম? এইটোতো 50 বছৰমান হৈ গ'ল এতিয়া মৌ বাহ পোহা। 1976 চনৰ পৰাই পুহিছিলোঁ মৌ বাহ। 82 চনত ভালকৈ পাৰিলোঁ। 2012 চন তেতিয়া থলুৱা মৌ আছিল, আৰু 2012 চনত পশ্চিমীয়া মৌৰ প্ৰশিক্ষণ ল'লোঁ শিলিগুৰিত। লৈ তাৰপিছত এই পশ্চিমীয়া মৌ তেতিয়া ব্যৱসায় কৰি আছোঁ ধৰক। সেয়া আপোনাৰ পৰা মৌ ক্ৰয় কৰিবলৈ বাহিৰৰ মানুহ আহিছে, জাৰ্মানীৰ পৰাও আহিছিল মানুহ এজন, আৰু ইউকে ইউনিভাৰ্চিটিৰ প্ৰবক্তা এজন আহিছিল, তেওঁকো মৌ দিছোঁ। মোৰ মৌ জাৰ্মানীতো গৈছে। আমাৰ অসমৰ ল'ৰা ছোৱালী পঢ়ে জাৰ্মানীত, ইয়াৰ পৰা মৌ লৈ গৈছে জাৰ্মানীত দিছে। তেওঁলোক পঢ়া ল'ৰা ছোৱালীক খুৱাইছে আমাৰ অসমৰ মৌ। মোৰ মৌ নিছে, হয়, প্ৰশংসাও কৰিছে মোক, খুব ভাল পাইছে। উঠি অহা প্ৰজন্মৰ মই এটাই বাৰ্তা আছে, তেওঁলোক মানে থলুৱা মৌটো পোহক। প্ৰথমতে পশ্চিমীয়া মৌ ল'লে বহুত ইনকম চাই, যদি চাই নহয় মই পশ্চিমীয়া মৌ পুহোঁ, তেতিয়া ভালকৈ প্ৰশিক্ষণ নলয় তেওঁলোক নোৱাৰে, পশ্চিমীয়া মৌ নাইকিয়া হৈ যায় ফটকলে। সেইকাৰণে থলুৱা মৌটো পুহিলে কিবা নহয় কিবা তেওঁৰ পৰা প্ৰফিট পাব। থলুৱা মৌটোৰ ভালকৈ মানে পুহি তাৰ পৰা ভালকৈ জানি তাৰপিছত আস্তে আস্তে পশ্চিমীয়া মৌত আহিব লাগে। শিকিব আহিলে মই শিকাম, নিশ্চয় শিকাম। তেওঁলোক কিন্তু এজন দুজন আহিলে নহ'ব, গ্ৰুপ বান্ধি আহক। 10-12 জন আহিলে মই সময়টো উলিয়াই মই শিকাব পাৰোঁ, তেতিয়া সুবিধা হয় মোৰো। আৰু এজন দুজনৰ কাৰণে একেখিনি কথাক মানে সময়টো অনিষ্ট হয়, আৰু এজন বা দুজনৰহে লাভান্বিত হ'ব। 10 জনক লাগে মোক, মানে বহুত মানুহ লাগে। যিমান শিকিব পাৰে মই তিমান শিকাই যাম।